মই ভয় নকৰো। মইতো জেলত গৈছো, এতিয়া গুলি খাবলৈ সাজু আছে। মই বুকু পাতি দিছো, আহক না। গুণ্ডা বাহিনী যদি আছে মোৰ লগত আহক। মই অসম ফিল্ডত আছিম। ক'ত যাব লাগিব গুণ্ডা বাহিনী? মই অকলে যাম। মই ভয় খোৱা মই ল'ৰা নহয়। মই 1998 পৰা মই ৰাজনীতি আহিছো। মই আগতে ইণ্ডিয়া বিয়া আছিল, আলফা ভয় আছিল, তেতিয়া মই ভয় খোৱা না আছিলো চুকুৰালি। আৰু আজি মই এই গুণ্ডা বাহিনীক চাই ভয় খাম নেকি? ডিব্ৰুক মই জিকাই আহি ৰজা হৈ গল নেকি? মই তাকে আমি ভয় খাম? আহক, মই বুকু পাতিছো, মই দুবাৰকৈ জেল কাটিছো, এতিয়া গুলি খাবলৈ সাজু আছো। আমি সেইবিলাক গুণ্ডা চুণ্ডা দিকে ভয় নকৰো। আই ডোন্ট কেয়াৰ, এইবিলাক আমাক নাটিকাব ভয়। গতিকে এইটো আউটডেট গেট আউট অলৰেডি। আমি কাকো ভয় নকৰে। নকৰে, এইটো চিধা কথা মোৰ। আই ডোন্ট কেয়াৰ, মই কাৰো দিকে ভয় নকৰো। মই যি গুলি খাবলৈ মই আছো। মই ভয় নকৰা, মই ৰাজনীতি কৰা মানুহ নহয় মই। গতিকে মই সাম্প্ৰদায়িক ৰাজনীতি নিবিচাৰো। মই শান্তিৰ ৰাজনীতি বিচাৰো। মিলি প্ৰীতি হিচাপে থাকে, মোক শান্তি থাকিব লাগিব, এইটো মই বিচাৰিছো। মই ধুবুৰীৰ পৰা আহিছো, বহুত ভাল লাগিছে আৰু মাতিছিলে। মই আগতেও আহিছিলো। 27 নং চিঙিমাৰী জেডপিচি আঞ্জুমা বেগম হয়, ইণ্ডিপেণ্ডেণ্ট খেলিছে তেখেতে। আৰু তেখেতৰ চেম্পল হল উৰাজাহাজ। গতিকে এইটো ভাল এটা চিন। মই বিচাৰিছো, মানে আপোনালোকে জানে মই ডিব্ৰু ৰঞ্জন শৰ্মা হৈ ইয়াতে প্ৰচাৰ চলাবলৈ আহি মই তাক জিকাইছিলো। তাৰপিছত মই যিটো দেখিলো আচাৰ ব্যৱহাৰ, সি বাংকা মানুহৰ কি কাম। গতিকে এইটো মানে বাংকাই বুলি কোৱা হয়। গতিকে তেওঁ মানে ঘৰ বেলেগ ঠাইত, আৰু ইয়াতে এখন আমি যিখিনি প্ৰতিশ্ৰুতি দিছিলে সেইখিনি কথা ৰখা নাই। গতিকে নৰখাৰ কাৰণে এইবাৰ বিদায় দিয়া হব। গতিকে সেইজন মানুহ ভাল নহয়, এইটো ইতিমধ্যে আমি বুজি পাইছিলো। প্ৰথম আমি গম পোৱা নাছিলো। গতিকে বিদায় এইটো। সিহঁতে এতিয়া মুজিবুৰক লৈ আৰু কাক গুণ্ডা বাহিনী লৈ মানে মিটিং কৰিছে, কিন্তু অস্তিত্ব নাই। কাৰণ চব এটা কথা কৈছে নহয়, ব্যৱহাৰত মানুহৰ পৰিচয় বুলি কোৱা হৈছে। তাৰ যিখিনি ব্যৱহাৰ পাতি দেখুৱাইছে, এই গুণ্ডা কিয় ল'ব লাগে? গুণ্ডা লৈ প্ৰচাৰ চলাই মুজিবুৰক লগাই দিছে, মুজিবুৰৰ লগত গুণ্ডা বন্ধা লগাই গৈছে আমাৰ লগত। গতিকে আমি বিচাৰিছো কি? আঞ্জুমা বেগম কি বিচাৰিছে? শান্তিৰ মাজত বিচাৰিছে। আমি চামাগুৰি ৰাইজে বা শিঙিবাৰীৰ জেডপিচিৰ আউণ্ডাৰ ৰাইজে শান্তি বিচাৰিছে, আমি একেলগে। কিন্তু আগত এনেকুৱা পৰিবেশ নেদেখা আছিলো যে কংগ্ৰেছত যি ৰকিবুল মন্ত্ৰী আছিলে, মন্ত্ৰী থকাৰ সত্বেও একো কৰা নাই। আজি তেওঁ সমষ্টিত আহিব নোৱাৰে, আজি এনেকুৱা। গতিকে বেয়া মানুহে কিয়? ভাল কাম কৰিলে তো আহিলেহেঁতেন। আজি বেয়া মানুহৰ কাৰণে অহা নাই। কিন্তু ডিব্ৰু ৰঞ্জনৰ তেনেকুৱা হৈছে যে আমি তাক জিকাইছো, ইমান কষ্ট কৰিলো, তেখেতো আমাৰ ইয়াতে একো কৰা নাই। গতিকে আকৌ তেওঁ আমাক কি কৰিছে? ৰকিবুলৰ নিচিনা আকৌ গুণ্ডা বাহিনী লগাই আমাৰ অত্যাচাৰ। আমি সেইটো বিচৰা নাই, আমি অশান্তি বিচৰা নাই। গতিকে আমি শান্তিৰ মাজত জীয়াই থাকিবলৈ দিয়ক, আমি সেইটোৱে বিচাৰিছো। গতিকে সেইটো কাৰণে উন্নয়নটো দূৰৰ কথা, তেখেতৰ উন্নয়ন কৰিব নোৱাৰে। নামতে কৈ আছে বিজেপি চৰকাৰে কি কৰিব। আজি ডিব্ৰু চংগাত আমি ইয়াতে কৈছো, উকিল গগৈ এদিনা কৈছে যে মুছলমানে বিজেপিক ভোট দিলে বোলে কাফেৰ বুলি কৈছে। ভোট দিয়া হৈছে গণতান্ত্ৰিক অধিকাৰ সকলে, কিন্তু মই ভাবো যে মুছলমানে বিজেপিক ভোট দিলে হয় কাফেৰ। মই কি ক্ষেত্ৰত মই কাফেৰ বুলি মই ক'ব পাৰিম, কিন্তু উকিল গগৈ ক'ব নোৱাৰে। কাৰণ মুছলমান ভোট দিলে কাফেৰ, এইটো মই স্পষ্ট প্ৰমাণ দিম। কাৰণ যেতিয়া নেকি মুছলমানৰ সম্পদ যিটো ৱাকাফ বিল যিটো পাছ কৰিলে, যিটো মুছলমানৰ সম্পদ, এই সম্পদ যেতিয়া কাঢ়ি ললে, সেইটো আপোনালোকে মোৰ ইছলামৰ সম্পদ যদি কাঢ়ি লয়, সেইটোক আমি চুমা খাম নেকি? তেখেতক সমৰ্থন কৰে নেকি? সেইটো আমি কাফেৰ নহলো নেকি?